হয়, মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি খণ্ড প্ৰাথমিক চিকিৎসালয়ত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে বহু দিনৰ পৰা যি কুকুৰ মেকুৰীয়ে কামোৰা যি প্ৰতিষেধক সেই প্ৰতিষেধক উপলব্ধ হোৱা নাই আৰু মোৰ লগত কিছু দল সংগঠনৰ লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব, বহুত দিনৰ পৰা ইয়াত যি কুকুৰ মেকুৰীয়ে কামোৰাৰ যি প্ৰতিষেধক সেই প্ৰতিষেধক উপলব্ধ নহয়, কি ক'ব? নিশ্চয়কৈ চাওক, স্বাস্থ্যখণ্ডৰ যি ফোঁপোলা স্বৰূপটো, এই ফোঁপোলা স্বৰূপটো দাঙি ধৰিছে এনেধৰণৰ প্ৰতিষেধকসমূহ নথকাক লৈ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনক ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰতে ৫ নম্বৰৰ ভিতৰত স্থান দিবলৈ চেষ্টা কৰিছে বা কৰিম বুলি কৈছে। সেই ক্ষেত্ৰত যদি আপোনালোকে চাই, স্বাস্থ্য আৰু শিক্ষাৰ পয়া লগা অৱস্থা, স্বাস্থ্যৰ ক্ষেত্ৰত যদি আপোনালোকে চাই, ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ কিন্তু ভিতৰত স্থান অসমৰ ২১। গতিকে এনেধৰণৰ ফোঁপোলা স্বৰূপে কেনেদৰে ৫ নম্বৰৰ ভিতৰত ৰাজ্যখনক কৰিব। বৰ্তমান সময়ত আপুনি নগাঁও জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰসমূহত যদিহে চাই, কুকুৰে বা মেকুৰীয়ে কামোৰা যি ৰেবিছ প্ৰতিষেধক, এই ৰেবিছ প্ৰতিষেধক কিন্তু নাই। যোৱাকালি নগাঁও জিলাৰ ঢিঙত এজন যুৱকে সেই ৰেবিছ প্ৰতিষেধক নোপোৱাৰ ফলত মৃত্যু ঘটিবলগীয়া হৈছে। তেওঁ ব্যক্তিগত এখন ফাৰ্মাচীৰ পৰা ঔষধটো লৈছিল, যদিও দেৰি হোৱাৰ ফলত তেওঁ কিন্তু মৃত্যু ঘটিছে। গতিকে এজন সাধাৰণ লোকে এটা ৰেবিছ বেজী ক্ৰয় কৰিবলৈ ৪০০ টকা বা ৫০০ টকালৈকে দিবলগীয়া হয়। সেই ৪০০-৫০০ টকা কিন্তু এদিনৰ হাজিৰা হয়, যদি আমি হাজিৰা কৰোঁ বা বিভিন্ন কাম বন কৰোঁ দিনটোত। গতিকে আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ, স্বাস্থ্যমন্ত্ৰীগৰাকীক কৈছোঁ, নিৰ্বাচন আহিছে, বিভিন্ন মঞ্চত ক্ষীৰ ফুলাই উন্নয়নৰ কথা ক'লেই ঢাক ঢোল বজালেই নহ'ব। আপোনালোকে আহি পেলাই নিজেই চাওক স্বাস্থ্যখণ্ডসমূহত বিভিন্ন যি ৰেবিছ প্ৰতিষেধক হওক বা বিভিন্ন প্ৰতিষেধকসমূহ আছেনে নাই। আমি দুয়োগৰাকীকে দাবী জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুটা আঞ্চলিক সমিতিৰ পৰা অতি শীঘ্ৰে ৰেবিছ বেজীয়ে হওক বা অন্যান্য প্ৰতিষেধকসমূহ সুলভ কৰক আৰু জনসাধাৰণৰ বাবে সুবিধা কৰি দিয়ক। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে 108ৰ যিসকল কৰ্মচাৰী আছিল তেওঁলোকে ইতিমধ্যে অনশন বা প্ৰতিবাদত বহিছে, কি ক'ব এই বিষয়ে? নিশ্চয়কৈ চাওক, 108ৰ যি ব্যক্তিসকল আছে, প্ৰায় ৩০০০ কৰ্মচাৰী, সেই ৩০০০ কৰ্মচাৰীয়ে কিন্তু তেওঁলোকৰ যি ভাত্তা ১৩,০০০ টকা, সেই ১৩,০০০ টকাটো প্ৰায় ১৬ চনৰ পৰা ২৫ চনলৈকে কিন্তু একেই আছে। ১৬ চনৰ পৰা ২৫ চনলৈ যদি আপুনি চাই, আমাৰ নিত্য যিখিনি প্ৰয়োজনীয় সামগ্ৰী, দালি, চানি, চাউল, চিলিণ্ডাৰ যিয়েই নহওক, প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো স্তৰত দাম বাঢ়িছে, ঔষধৰ দাম বাঢ়িছে, কিন্তু তেওঁলোকৰ দৰমহা কিন্তু প্ৰায় ৭-৮ বছৰে ১৩,০০০তেই আছে। গতিকে তেওঁলোকৰ প্ৰতিবাদ, ন্যায্য প্ৰতিবাদ, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই ক্ষেত্ৰত তেওঁলোকক সমৰ্থন জনাইছোঁ আৰু স্বাস্থ্যমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ, তেওঁলোকৰ ন্যায্য দাবী যি তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে প্ৰদান কৰক। হয়, নিশ্চয়কৈ মোৰ লগত আৰু এগৰাকী সংগঠনৰ লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব, এইদৰে ৰাজ্যৰ যি স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ৰেবিছ বেজীয়ে বা ৰেবিছ যি প্ৰতিষেধক উদঙাই পেলাইছে? হয়, নিশ্চিতভাৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে অতি দুখ মনেৰে দুখ প্ৰকাশ কৰিছোঁ যে নগাঁও জিলাৰ অন্তৰ্গত যিমানসমূহ আমাৰ স্বাস্থ্য বিভাগ আছে, সেই স্বাস্থ্য বিভাগত বৰ্তমান কুকুৰে কামোৰাই হওক বা মেকুৰীয়ে কামোৰাই যিসমূহ প্ৰতিষেধক, সেই প্ৰতিষেধকসমূহ পাবলৈ কিন্তু স্থানীয় ৰাইজসকল কিন্তু সক্ষম হোৱা নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে নগাঁও জিলা আয়ুক্ত ডাঙৰীয়া, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ যিগৰাকী স্বাস্থ্যমন্ত্ৰী আছে তেখেতলোকক আমি অনুৰোধ জনাইছোঁ, নগাঁও জিলাত যিসমূহ স্বাস্থ্যকেন্দ্ৰ আছে, সেই স্বাস্থ্যকেন্দ্ৰসমূহত সেই কুকুৰে আৰু মেকুৰীয়ে কামোৰা প্ৰতিষেধকসমূহ সম্পূৰ্ণৰূপে যাতে পাবলৈ সক্ষম হয়, সেইখিনি সুবিধা কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চামগুৰি ৰাজচক্ৰ বিষয়ানীৰ জৰিয়তে নগাঁও জিলা আয়ুক্ত ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ, যিসমূহ আমাৰ চামগুৰি বা পুৰণিগুদামৰ যিসমূহ স্থানীয় স্বাস্থ্য বিভাগ আছে, সেই স্বাস্থ্য বিভাগত যাতে কুকুৰে মেকুৰীয়ে কামোৰা প্ৰতিষেধকসমূহ পৰ্যাপ্ত পৰিমাণে সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ পোৱাৰ বাবে যোগাৰ কৰিবৰ বাবে অনুৰোধ আমি দাবী উত্থাপন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে চৰকাৰখনে স্বাস্থ্য বিভাগৰ উন্নতি হোৱা বুলি যি ঢাক ঢোল বজাই আছে, তাৰ কিন্তু এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে। হয়, নিশ্চিতভাৱে চৰকাৰখনে যি স্বাস্থ্যকেন্দ্ৰৰ যি উন্নয়ন হৈছে বুলি যি এটা শ্লোগান দি আছে, কিন্তু আপোনালোকৰ সংবাদ মাধ্যমে আজি গম পাইছে যে কুকুৰে আৰু মেকুৰীয়ে কামোৰা প্ৰতিষেধকসমূহে পাবলৈ নাই বৰ্তমান। গতিকে তেনে ক্ষেত্ৰত স্বাস্থ্যকেন্দ্ৰসমূহ কেনেকৈ উন্নয়ন হৈছে সেইটো এটা প্ৰশ্নবোধক চিহ্ন হৈ
হৈ উঠি পৰিছে। গতিকে অনাগত দিনত যি 26ৰ বিধানসভা ইলেকশ্যন আহি আছে সেই তাৰ প্ৰত্যুত্তৰ কিন্তু ৰাইজে কিন্তু দিবই। কিন্তু বহু স্বাস্থ্য কেন্দ্ৰত এণ্টিভেনাম যি সাপে কামুৰিলে যি এণ্টিভেনামৰ প্ৰয়োজন হয় সেই এণ্টিভেনামো কিন্তু নাই। হয়, বৰ্তমান সেই যিটো প্ৰতিষেধক সেই প্ৰতিষেধকটো বৰ্তমান কিন্তু পাবলৈ কোনো হস্পিটেলতে নাই। গতিকে আমি এটা কথা দাবী উত্থাপন কৰিব পাৰিছোঁ যে সেই প্ৰতিষেধকটো প্ৰতিখন হস্পিটেলে হওক বা প্ৰতিখন স্বাস্থ্যকেন্দ্ৰতে সেই বস্তুটো নিয়মিতভাৱে পাব পৰাকৈ ৰাইজক যোগাৰ দিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। হয়, এয়া আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিছু সদস্য। তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে অতি সোনকালে যি কুকুৰ মেকুৰীয়ে কামোৰা যি প্ৰতিষেধক সেই প্ৰতিষেধক যাতে চিকিৎসালয়সমূহত উপলব্ধ হয় তাৰ বাবে তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰিব। আৰু এটা দাবী উত্থাপন কৰিছে যাতে অতি সোনকালে এই যি কুকুৰ মেকুৰীয়ে কামোৰা যি প্ৰতিষেধক অতি সোনকালে যাতে চিকিৎসালয়সমূহত উপলব্ধ হয় তাৰ বাবেও তেওঁলোকে দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।